গুড মৰ্ণিং এভৰিৱান। আজি ৰাতিপুৱাই এটা ব্লগ লৈ আহিলোঁ। আজি বৰ্তমান ৰাতিপুৱা 4টা বাজিছে। আমি গৈ আছোঁ মা কামাখ্যা দেৱীৰ মন্দিৰ। যোৱা বছৰে আমি যাব পৰা নাছিলোঁ, তো সেয়ে ভাবিলোঁ আজি গৈ আহোঁ। এয়া ৰাতিপুৱা 4টা বজাত, আজিকালি ৰাতিপুৱা 4টা বজাত পোহৰ নহয়, আন্ধাৰে হৈ থাকে। ৰাতি পোহৰ হ'ল, চৰাইবোৰৰ মাত নিশ্চয় শুনা পালে। ইমান ভাল লাগে ন এনেকুৱা চৰাইৰ মাত শুনি ৰাতিপুৱা সময়ত। মন্দিৰ আহি পায়ে আমি আগতে কুপন ল'বৰ কাৰণে সোমাই আহিলোঁ। এয়া ইপিনে চব লাইন হৈ পেলাই কুপন ল'ব আহি গৈছে। আজিকালি এইটো নতুন নিয়ম, আপোনালোকে কুপন নোলোৱা, কুপনখন লৈহে আমি লাইন পাতিব পাৰিম, নহ'লে কুপন নোহোৱাকৈ লাইন পাতিব নিদিয়ে আজিকালি। এইটো নতুন ৰুল হৈ গৈছে। যি নহওক, আমি সোনকালে অহাৰ কাৰণে বেছি লাইন ধৰিব নালাগিল কুপনত, নহ'লে আপুনি তাতেও বহুত দেৰি লাইন ধৰিব লাগে। নাই বুলি ক'লেও 2-3 ঘণ্টা লাইন ধৰিবই লাগে, ইমান মানুহ হয়। কিন্তু ৰাতিপুৱা আহিলে সুবিধা হয়, কাৰণ সোনকালে হৈ যায়। এখন দোকানৰ পৰা আমি চাকি, ধূপ, ফুল, প্ৰসাদ ল'লোঁ আৰু তাতে আমাৰ চেণ্ডেলবোৰো থৈ দিলোঁ। চব দোকান খোলাই নাই, লাহে লাহে খুলিব আৰম্ভ কৰিছেহে। এই সময়খিনি এক বুজাব নোৱাৰা অনুভৱ, কাৰণ মা কামাখ্যাৰ মন্দিৰ যেতিয়া আমি আহি উপস্থিত হওঁ, এটা বেলেগ যেন অনুভৱ হয় আমাৰ। এয়া আহি আছোঁ লাইন ধৰিবলৈ। মেইন মন্দিৰৰ ফালেৰে এতিয়া সোমাব নিদিয়ে, এইটো ছাইডৰ ৰাস্তাটোৰে সোমাব লাগে। এয়া মই মাক চাই আছোঁ, মা বহুত পিছত পৰি গ'ল, আমি আগবাঢ়ি আহিছোঁ। কুপনকেইখন আমি ইয়াতে দেখাব লাগে, তেখেতে কুপনত ষ্টাম্প মাৰি দিয়ে। সেয়া আমি লাইন ধৰিব গৈ আছোঁ আৰু ইপিনে চাওক, এতিয়া পূৰা খালী হৈ আছে। অলপ দেৰিকৈ ইয়াতে পূৰা লাইন হৈ যাব মানুহৰ, কিন্তু বৰ্তমান খালী আছে। আমি বৰ্তমান লাইনত থিয় হৈ আছোঁ। মন্দিৰ খোলা নাই, মন্দিৰ 6টা বজাত খোলে, তো মানুহ চব ইয়াতে বহি আছে। আমাৰ কাষত বহি থকা তিৰোতাজনী বিহাৰৰ পৰা আহিছে, ফাৰ্ষ্ট আহিছে যে মা কামাখ্যাক দৰ্শন কৰিব। তো মোক সুধি ৰাতিপুৱা সোনকালে আহিলে দৰ্শন সোনকালে হয়। আমি ঠিক 8টা বজাৰ লগে লগে ইয়াতে সোমাই গৈছোঁ আৰু মানে ইয়াৰ পৰা আৰু মোবাইল এলাও নাই, তো মই আৰু ভিডিঅ' কৰিব নোৱাৰোঁ। আমি বাহিৰ হৈ আহিলে তেতিয়া আৰু ভিডিঅ' কৰিম। তো আমি দৰ্শন কৰি লওঁ। মা কামাখ্যাক দৰ্শন কৰি আমি ওলাই আহিলোঁ। ওলাই আহি এতিয়া চাকি জ্বলাব লৈছোঁ।
মিনিট বাকী আছে গৈ থাকা আমাৰ মা কামাখ্যা দৰ্শন কৰা হৈ গ'ল কিন্তু ভোগ দিব এতিয়াও 3 ঘণ্টা মানে বহুত ইচ্ছা আছে এটা যে আমি আহিছোঁ খাই পোৱা নাই এটা সিহঁতে যায় আগতে আহোঁতে আমি বহুত দেৰিলৈকে লাইন ধৰিবলৈ যিহেতু হাতত সময় বহুত আছে সেয়ে ভাবিলোঁ আমি মা বগলা আৰু ভুৱনেশ্বৰী মন্দিৰ দৰ্শন কৰি আহোঁ সেয়ে আমি এতিয়া ওলাই গৈ আছোঁ এতিয়া চাওঁ পূৰা দোকান পোহৰ খুলি লৈছে আৰু মানুহ বহুত ভিৰ হৈ গ'ল আমি অহাৰ সময়ততো দোকান 2-এখনহে খুলিছিল এয়া আহি পালোঁ বগলা মন্দিৰ আৰু লৈ ল'লোঁ মই মালা হালধীয়া কাপোৰ ধূপ আৰু চাকি এয়া বগলা মন্দিৰ ইয়াতে চিৰি বহুত আছে নামোতেতো ইমান অসুবিধা নাই কিন্তু উঠি আহোঁতে ভাগৰ লাগি যায় ভিতৰত মোবাইল লৈ যোৱা বা ভিডিঅ' কৰা এলাও নাই তো ভিতৰত দেখুওৱা নহ'ল আমি পূজা কৰি এতিয়া ওলাই আহিলোঁ এয়া বাহিৰত বহুত ধুনীয়া চিনাৰী হয় যোৱাবাৰ আহোঁতে যেতিয়া মই আহিছিলোঁ বগলা মন্দিৰ তেতিয়া এনেকুৱা টিংপাত দিয়া নাছিল চবখিনিতে খোলা আছিল এইবাৰ গোটেই টিংপাত দি পেলাই ধুনীয়া কৰিছে এয়া আমি বগলা মন্দিৰৰ পৰা ওলাই আহি এখন অটো পালোঁ অটোখনত উঠি আমি ভুৱনেশ্বৰী মন্দিৰলৈকে আহিলোঁ এয়া ভুৱনেশ্বৰী মন্দিৰ বহুত ধুনীয়া ইয়াৰে চিনাৰীবিলাকে বহুত ধুনীয়া ছাইড ভিউবিলাকো ইমান ধুনীয়া ছাইডতো ব্ৰহ্মপুত্ৰ নদীটোৱে আছে মই দেখাব নোৱাৰিলোঁ কাৰণ অটোখন ৰখি আছে বেছি টাইম নৰখে আমি সেইকাৰণে পূজা কৰি ওলাই আহিলোঁ এয়া আমি এতিয়া কুপন লৈ আছোঁ এনেকৈ কুপন দি দিয়ে কুপনখন লৈহে আমি অন্ন গ্ৰহণ কৰিব পাৰিম মানে ভোগ এইখন কুপন ভোগ খাই উঠি মই উবেৰ বুক কৰিলোঁ উবেৰ আহি ৰখি আছে আমাৰ কিন্তু বেয়া লাগে এইখিনি সময়ত আৰু যেন অলপ টাইম থাকিম এনেকুৱা লাগে তাত গ'লে আহিব মনে নাযায় সঁচাকৈ বহুত ভাগ্যৱান কাৰণ আমি য'ত মা কামাখ্যা বিৰাজমান হৈ আছে আমি সেই ঠাইতে আছোঁ তো তাতকৈ ডাঙৰ কথা আৰু একো হ'ব নোৱাৰে তো আজিলৈ ভিডিঅ'টো ইয়াতে সামৰণি মাৰিলোঁ নেক্সট আকৌ এটা ব্লগ লৈ আহিম তেতিয়ালৈকে বাই বাই